দুর্গা মন্দিরত দুর্বৃত্তর তাণ্ডব হয় দুর্বৃত্তই ভাঙিলে দেব দেবীর মূর্তি দানপাত্র ভাঙি চূর্ণ বিচূর্ণ করিলে দুর্বৃত্ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত গোৱালপাৰা চহৰৰ ঐতিহাসিক ৬৮ বছৰ পুৰণি দুৰ্গা মন্দিৰত দুৰ্বৃত্তৰ তাণ্ডৱ দুৰ্বৃত্তই ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে দেৱ দেৱীৰ মূৰ্তি ঘটনা সংঘটিত হোৱাৰ পিছতে সৃষ্টি হয় এক চাঞ্চল্যকৰ পৰিস্থিতিৰ হাজাৰ হাজাৰ লোক ওলাই আহি ৰাজপথত আৰু দোষীক কৰায়ত্ব কৰাৰ বাবে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে গোৱালপাৰা চহৰৰ দুৰ্গা মন্দিৰত দুৰ্বৃত্তৰ তাণ্ডৱ দুৰ্বৃত্তই ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে দেৱ দেৱীৰ মূৰ্তি ৬৮ বছৰীয়া দুৰ্গা মন্দিৰত দুৰ্বৃত্তৰ তাণ্ডৱ দুৰ্বৃত্তই ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে দেৱ দেৱীৰ মূৰ্তি ঘটনা সংঘটিত হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে এইটো এটা ঐতিহাসিক মন্দিৰ আৰু এই মন্দিৰটো লৈ যোনে ৰাজনীতি কৰিছে বা পলিটিক্স কৰিছে আমি হিন্দু সংগঠনে কোনো পথে মানি নলম যদি ২৪ ঘণ্টাৰ ভিতৰত পুলিচ প্ৰশাসনে এই আসামিক ধৰি হাজতলৈ প্ৰেৰণ নকৰে জেল হাজতলৈ তেনেহ'লে কিন্তু ২৪ ঘণ্টাৰ ভিতৰত গোৱালপাৰাত প্ৰত্যেক হিন্দুৱে তেজ কেনেকৈ গৰম কৰিব লাগে সেইটো হৈ যাব ২৪ ঘণ্টাৰ ভিতৰত আসামি ধৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব নহ'লে আমি কোনো পথে মানি নলম আমাৰ হিন্দু সমাজৰ মঠ মন্দিৰ ওপৰত সত্ৰৰ ওপৰত কোনো পথে আমি ইয়াতে সহ্য নকৰিম জয় অসম ভাৰত মাতা কি প্ৰতিবাদ কৰিম ষড়যন্ত্ৰ লুকাই আছে এক নম্বৰ ইয়াতে চাওক যিজন ল'ৰাক আমাৰ পূজা কমিটিৰ মানুহে চাইছে ষড়যন্ত্ৰমূলকভাৱে এইজনক ল'ৰাক ইয়াতে এটা হিন্দু মুছলিমৰ মাজত সংঘাত ভাগোৱা আৰু পুৰণা যিটো ভাতৃত্ববোধ বা মিলাপ্ৰীতিৰ যিটো জমি সেইটো নষ্ট কৰা এটা ষড়যন্ত্ৰ কৰিছে আৰু সেই ষড়যন্ত্ৰৰ আঁৰত কোন আছে এইটো পুলিচ প্ৰশাসনে ইমিডিয়েট ২৪ ঘণ্টাৰ ভিতৰত এই আসামিক মানে তদন্ত কৰি তেওঁৰ বেকগ্ৰাউণ্ডত কোনে আছে তেওঁক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে আৰু নহ'লে বহুত পুৰণা দুৰ্গা মন্দিৰ এতিয়া আমি গোটেই হিন্দু মানুহ মিলি আছিলো হিন্দু মুছলিম গোটেই মিলি আছিলো আমি এইটা সন্মানৰ কথা আহিছো ইয়াতে এই টাউনৰ ভিতৰত আহি মূৰ্তি ভাঙি যাব বা কিবা কৰিব এইটো নহ'ব আধা ঘণ্টা হলে হৈ যাব নহলে আমাৰ সাইলেণ্ট তাৰমানে সাইলেণ্ট হা নহলে কান্দা কৰা নাযায় আজি গোৱালপাৰাত বহুত প্ৰাচীন মন্দিৰৰ দুৰ্গা মূৰ্তি দুষ্কৃতিকাৰীসকলে ভাঙি পেলাইছে আমি সচৰাচৰ দেখা পাইছোঁ যে বাংলাদেশ পাকিস্তানত এই ধৰণৰ ঘটনা ঘটি আহিছিল আৰু ইয়াৰে অনুৰূপ ঘটনা আমাৰ অসমত বিশেষকৈ নামনি অসমত ঘটি আছে তেওঁলোকে যে কুচক্ৰান্ত কৰি আহিছে আমি দেখিবলৈ পাইছোঁ যে আমাৰ হিন্দুসকলৰ যদি বিশেষকৈ আমাৰ অসমৰ আমাৰ নামনি অসমৰ হিন্দুসকলে যদি সজাগ নহয় তে ভৱিষ্যতে আমাৰ এই বাংলাদেশ আৰু পাকিস্তানৰ নিচিনা অৱস্থা আমাৰ এই অসমতো হ'বলৈ পাবলৈ বেছি দেৰি নাই এইকাৰণে আমি সমূহ হিন্দু ৰাইজক একগোট হ'বলৈ আহ্বান জনাইছোঁ যাতে অনাগত দিনত আমাৰ এই অসমত হিন্দুসকল সুৰক্ষিত থাকিবলৈ পাবে যে আমাৰ প্ৰশাসনেও যাতে চোকা নজৰ ৰাখিব লাগে যে এই হিন্দু বিৰোধী চক্ৰবিলাকে যাতে কোনো ধৰণৰ ঘটনা সংঘটিত কৰিব নোৱাৰে।